হেল্ল' ফ্ৰেণ্ডছ, আশা কৰোঁ আপোনালোক সকলোৱে ভালে কুশলে আছে। বহুত দিনৰ মূৰত পুনৰবাৰ মই অন্য এটা ব্লগ লৈ আহিছোঁ। আশা কৰোঁ আপোনালোকে চাই ভাল পাব। আৰু আজি মই যাব ওলাইছোঁ নগাঁও মামাহঁতৰ ঘৰলৈ। সেয়ে ভাবিলোঁ ব্লগ এটাই আৰম্ভ কৰোঁ আৰু আপোনালোকো দেখুৱাই যাম। এতিয়া মই যাবলৈ ওলাইছোঁ, ব'লক মোৰ লগত মোৰ যাত্ৰাটো আৰম্ভ কৰোঁ। এতিয়া আমি বালিপৰা অভিমুখে গৈ আছোঁ আৰু আহি থাকোঁতে বৰষুণে পালে। দেখিছে ৰাস্তাটো পূৰা তিতি আছে বৰষুণত। আৰু চাৰিওফালে দেখিছেনে পথাৰ, সেউজীয়া ধাননি। আৰু এয়া আমি আহি বালিপাৰা পালোহি। বালিপাৰাত আকৌ বৰষুণ নাই, শুকান ৰাস্তা। দেখিলে গমেই পাইছে চাগে। এয়া ট্ৰেফিক পইণ্ট পাইছোঁহি। তেজপুৰ অভিমুখে এতিয়া যাত্ৰা কৰি আছোঁ আমি। আহি থাকোঁতে বাটতে আকৌ বৰষুণ জাকে পালে। দেখোঁতে চাগে গম পাইছে মোৰ হেলমেটটোত বৰষুণৰ টোপালবোৰ জিলিকি আছে। অলপ দূৰণিৰ পিছত ব্ৰহ্মপুত্ৰৰ ওপৰত থকা কলীয়াভোমোৰা সেতুখন পাম, যাৰ ওপৰেৰে আমি নগাঁও অভিমুখে যাত্ৰা কৰিম। অলপ দূৰ পিছতে আমি পামগৈ বাৰু। আৰু চাৰিওফালে দেখিছেনে ইমান ধুনীয়া পৰিৱেশ, চালে যেন চাই ৰম, একেবাৰে মনোমোহা দৃশ্য। এয়া আমি ব্ৰহ্মপুত্ৰ নদী পালোহি। কলীয়াভোমোৰা সেতুখন পাৰ হৈ আহি আমি এতিয়া নগাঁও অভিমুখে যাত্ৰা কৰি আছোঁ। আমি এতিয়া আহি নগাঁও টাউনখন নাপাওঁতেই ৰাস্তাৰ কাষৰতে ৰৈ অলপ জিৰণি লৈ লৈছোঁ। বহুত দূৰ আহিলোঁ আৰু গৰম লাগিলে, আৰু ক'ৰবাত বৰষুণ ক'ৰবাত ৰ'দ, অৱস্থা বেয়া কৰি দিছে। সেয়ে অলপ পানী দুনি খাই অলপ জিৰাই সতাই লৈছোঁ। তাৰপিছত আকৌ যাত্ৰা আৰম্ভ কৰিম। আমি এতিয়া নগাঁও টাউনৰ ভিতৰত আছোঁ, গৈ আছোঁ মোৰ মামাৰ ঘৰলৈ।
এতিয়া নগাঁও টাউনৰ পৰা গৈ আছোঁ ফুলগুৰিলৈ বুলি, কাৰণ মোৰ মামাহঁতৰ ঘৰ ফুলগুৰিত। সেয়ে এতিয়া ফুলগুৰিৰ ফালে গৈ আছোঁ। ফাইনেলি নগাঁও টাউনৰ পৰা আহি আমি এতিয়া ফুলগুৰি ধেৱা গেটখন পাইছোঁহি। এইফালে মোৰ মামাৰ ঘৰলৈ সোমাই যায়। এতিয়া মই গৈ আছোঁ আৰু আজি বজাৰ এখনো আছিলে, সাপ্তাহিক বজাৰ। সেয়ে ইমান ভিৰ হৈছে গাড়ীৰ, লাহে লাহে যাবলগীয়া হৈছে। এয়া ছাইডত দেখিছেই দোকানবিলাক বহি আছে। ফুলগুৰি ধেৱা চেণ্টাৰৰ পৰা অলপ দূৰ আহি মোৰ মাহীৰ ঘৰ। অলপ সোমাব লাগে মেইন ৰোডৰ পৰা। সেয়ে এতিয়া আহিছোঁ। যিহেতু বৰষুণ দি উঠিছে সেয়ে বাটটো অলপ পিছল হৈছে আৰু বাটটোও সৰু অকণমানি। মাহীহঁতৰ ঘৰ আহি পোৱাত মহাই আনি দিছিলে মালভোগ কল, আৰু তাকে মাহীয়ে কাটি দিছে খাবলৈ, যিহেতু গৰম হয়। আৰু বাহিৰত এতিয়া দেখিছেনে অকণমান ৰ'দ ৰিঙিয়াইছে আৰু আকাশত ডাৱৰো আছে অলপ অলপ। অকণ ৰ'দ ৰিঙিয়া দেখি মাহীয়ে কাপোৰ কানি বাহিৰত অকণ মেলি দিছে। বাহিৰৰ পৰিৱেশটো ভাল লগাত ভাবিলোঁ কেমেৰাত বন্দী কৰি ৰাখোঁ। এতিয়া আকৌ মোৰ মামাৰ ঘৰলৈ গৈ আছোঁ। প্ৰথমে মোৰ সৰু মাহীৰ ঘৰ পাই, তাৰপিছত মোৰ ডাঙৰ মাহীৰ ঘৰলৈ গৈ আছোঁ এতিয়া। এতিয়া আহি মাহীহঁতৰ ঘৰ পালোহি আৰু দুৱাৰমুখতে জোতা চেণ্ডেল কেইযোৰ খুলি থৈ লৈছোঁ ভিতৰলৈ সোমাবলৈ। মাহীহঁতৰ ঘৰলৈ আহি জিৰাই সতাই ল'লোঁ আৰু ৰাতি মাহীয়ে ভাত বনাই পকাতে সকলোকে দিছে সমানে খাবলৈ। তাকে মই অকণমান ফটো উঠালোঁ আৰু ইয়াৰ ৰেচিপি এটা মই বনাইছোঁ। আপোনালোকক নেদেখুৱালোঁ বাৰু ৰেচিপিটো। এয়া মাহীয়ে বাঢ়ি আছে, এইটো মামা বহি আছে। এইটো প্ৰতীক ৰুম হয়, তাতে বহি লৈ আমি খাব বহিছোঁ। শেষৰ দিনা মাহী আৰু মামাহঁতৰ ঘৰৰ পৰা বিদায় মাগিলোঁ আৰু গাড়ীত উঠি ঘৰমুৱা হ'লোঁ। আহি থাকোঁতে অকণমান ভিডিঅ' কৰিছিলোঁ, তাকে ভিডিঅ'টোত অকণমান লগাই দিলোঁ শেষত। আৰু মোৰ ব্লগটো মই ইমানতে সামৰণি মাৰিলোঁ আৰু আগবঢ়াব নোৱাৰিমগৈ। মোবাইলৰ চাৰ্জো বিশেষ নাই, একেবাৰে কম আছে, চাৰ্জ দিয়া নহ'ল। সেইবাবে মোৰ ব্লগটো মই ইমানতে সামৰণি মাৰিছোঁ। আশা কৰোঁ আপোনালোকে চাই ভাল পাব মোৰ এই ব্লগটো। যদি চাই ভাল পায় তেন্তে প্লিজ লাইক কমেণ্ট কৰি দিব।